আপুনি শহাপহু পুহিছে নেকি? যদি পুহিছে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আপুনি জানেনে শহাপহু ঠাণ্ডা দিনত কিয় বেছিকৈ মৰে? শহাপহুৱে ঠাণ্ডাটো সহ্য কৰিব নোৱাৰে। চাবচোন, অলপতে চৰ্দি লাগে। লেতেৰা হৈছে বুলি ভুলতো গা ধুৱাই নিদিব ঠাণ্ডা দিনত। গৰম দিনতে গা ধুৱাব নালাগে, এনে কৰিলে মৃত্যুমুখত পৰিব পাৰে। ঠাণ্ডা দিনত কবিজাতীয় বস্তু বেছি উৎপাদন হয়, সেইবোৰ বেছিকৈ নোখোৱাব, দৰৱ দিয়া থাকে, গেছ হৈ মৃত্যুমুখত পৰিব পাৰে। থকা পিঞ্জৰাটো সদায় বতাহ বেছি সোমাব নালাগে, অলপ গুহা টাইপৰ হ'ব লাগে। সন্ধিয়া সময়ত জুই একুৰা জ্বলাই দিব পাৰিলে বেছি ভাল। আপোনাৰো তাপ লোৱা হ'ব, তেওঁলোকেও অলপ সকাহ পাব। ঠাণ্ডা পাইছে বুলি কিছুমানে কাপোৰ পাৰি দিয়ে, বেছিকৈ হগা মোটা কৰাৰ কাৰণে কাপোৰবোৰ তিতি যায়। এইবোৰ সদায় ৰ'দত দিব আৰু গঁৰালটো সদায় গোমুঠবোৰ চাফা কৰি থাকিব। এইকেইটা কাম কৰিলে নিশ্চয় আপোনাৰ শহাকেইটা মৃত্যুমুখৰ পৰা বাচি থাকিব। ভৱিষ্যতে আৰু ইনফৰ্মেটিভ ভিডিঅ' লৈ আপোনালোকৰ আগলৈ আহি আছোঁ। আজিলৈ ইমানেই। গুড ডে।